সকলোকে LPNMCR ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণী গণিতৰ যি অনুশীলনী 2.4 দিয়া আছে, অৰ্থাৎ যি ৱৰ্ককেইটা 2.4 দিয়া আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুটামান গুৰুত্বপূৰ্ণ কথা চোৱা মন কৰিবা। প্ৰথমে চোৱা ইয়াত কি লিখা আছে, প্ৰথমে ইংলিছত চাই লোৱা ডিফাৰেণ্ট টাইপছ অফ এংগেলছ, আৰু অসমীয়াত লিখিছে কোণৰ বিভিন্ন প্ৰকাৰ। প্ৰথম কোণটো কি লিখা আছে চোৱা সমকোণ। এতিয়া চোৱা সমকোণ মানে কি, যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হয় সেই কোণটোৱে হৈছে সমকোণ। অৰ্থাৎ চোৱা ইয়াত কি আছে, এই চাইডত কি আছে এডাল ৰশ্মি আছে আৰু এই চাইডত কি আছে আন এডাল ৰশ্মি আছে। এই ৰশ্মি দুডালে চোৱা মাজত কি কৰিছে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে। যেতিয়া কি হ'ব এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয়, সমকোণ বুলি কোৱা হয়, আৰু যাক ইংলিছত কি বুলি কোৱা হয়, ৰাইট এংগেল বুলি কোৱা হয়। আৰু এই সমকোণটো সদায় কি কৰা হয়, ইংৰাজী যোনটো বৰ্ণমালা এল আছে এলৰ নিচিনা লিখা হয়, এলৰ নিচিনা। আৰু ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব, 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। আৰু এই কোণটোক কি বুলি কোৱা হয়, সমকোণ বুলি কোৱা হয়, যাক ইংলিছত কি বুলি কোৱা হয়, ৰাইট এংগেল বুলি কোৱা হয়। আকৌ এইটোক এলটোক আকৌ উল্টা ধৰণৰ যেতিয়া তোমালোকে এইদৰে দেখিবলৈ পাবা তেতিয়া কি হ'ব, ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, 90 ডিগ্ৰী। আৰু এই কোণটোৱে কি কোণ, সমকোণ। এইটো মনত ৰাখিবা। তাৰপিছত চোৱা কি আছে সৰল কোণ। সৰল কোণ মানে কি চোৱা, যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ ব্যৱধান 180 ডিগ্ৰী হয় তেন্তে তেনে কোণেই হৈছে সৰল কোণ। অৰ্থাৎ চোৱা এইফালে কি আছে এডাল ৰশ্মি আছে, ইয়াৰ আনফালে কি আছে আন এডাল কি আছে ৰশ্মি আছে, আৰু এই ৰশ্মি দুডালে কি কৰিছে চোৱা ইয়াত কি কৰিছে 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে। যেতিয়া কি কৰিব দুডাল ৰশ্মিয়ে 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব তেতিয়া তাক কি বুলি কোৱা হয়, সৰল কোণ বুলি কোৱা হয়। আৰু ইংলিছত যাক কি বুলি কোৱা হয়, ষ্ট্ৰেট লাইন বুলি, অৰ্থাৎ ষ্ট্ৰেট এংগেল বুলি কোৱা হয়। তাৰপিছত চোৱা কি আছে সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ মানে কি চোৱা, সম্পূৰ্ণ কোণ মানে হ'ল ঘণ্টাৰ কাঁটাডালে পাক এটা সম্পূৰ্ণ কৰিছে, সৃষ্টি হোৱা কোণটোৱে এটা সম্পূৰ্ণ কোণ। অৰ্থাৎ চোৱা এজন মানুহে কি কৰিছে, ইয়াৰ পৰা দৌৰটো আৰম্ভ কৰি এনেকৈ দৌৰি 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 কি কৰিছে, আকৌ যেতিয়া কি কৰিছে আগৰ জেগাত আহি কি কৰিছে দৌৰটো সম্পূৰ্ণ কৰিছে। অৰ্থাৎ এপাক ঘূৰিছে, এপাক ঘূৰিলে কিমান ডিগ্ৰী কোণৰ সৃষ্টি হ'বগৈ, 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। যেতিয়া কি হ'ব কোণৰ মাপটো 360 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হ'ব, সম্পূৰ্ণ কোণ বুলি কোৱা হ'ব, সম্পূৰ্ণ কোণ, যাক ইংলিছত কি বুলি কোৱা হ'ব, কমপ্লিট, COMPLETE, কমপ্লিট এংগেল, ANGLE এংগেল। এই কথাটো মনত ৰাখিবা। তাৰপিছত চোৱা কি লিখা আছে, লিখা আছে সূক্ষ্ম কোণ। সূক্ষ্ম কোণ মানে কি চোৱা, যদি সৃষ্টি হোৱা কোণৰ মাপ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে তেন্তে তেনে কোণেই হৈছে সূক্ষ্ম কোণ। চোৱা ইয়াত কি আছে, আমি জানো যে এইডাল ৰশ্মি আৰু এইডাল ৰশ্মিৰ মাজত কি হয়, ইয়াত 90 ডিগ্ৰী কোণৰ সৃষ্টি হয়। যেতিয়া কি হ'ব এই কোণটোৰ মাপটো চোৱা কি হ'ব 90 ডিগ্ৰী, অৰ্থাৎ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকিব এই কোণটো, তেতিয়া তাক কি বুলি কোৱা হয়, সূক্ষ্ম কোণ বুলি কোৱা হয়, আৰু যাক ইংলিছত কি বুলি কোৱা হয়, একিউট এংগেল বুলি কোৱা হয়। তাৰপিছত চোৱা কি আছে স্থূল কোণ। স্থূল কোণ মানে কি চোৱা, যদি সৃষ্টি হোৱা কোণৰ মান 90 ডিগ্ৰীতকৈ বেছি, 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম হয় তেনে কোণে হৈছে স্থূল কোণ। অৰ্থাৎ চোৱা কি হৈছে, যেতিয়া কি হ'ব দুডাল ৰশ্মি কি কৰিব, আমাৰ ইয়াত 90 ডিগ্ৰীতকৈ কি হ'বগৈ বেছি, অৰ্থাৎ ডাঙৰ কোণৰ সৃষ্টি কৰিব। 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কি হ'বগৈ কম হ'ব লাগিব কোণৰ মাপটো, তেতিয়া তাক কি বুলি কোৱা হ'ব, স্থূল কোণ বা বৃহৎ কোণ বুলিও কোৱা হয়, আৰু যাক ইংলিছত কি বুলি কোৱা হয়, অবটিউচ এংগেল বুলি কোৱা হয়। তাৰপিছত চোৱা কি আছে প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ মানে চোৱা কি, যদি সৃষ্টি হোৱা কোণৰ মান 180তকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম তেনে কোণে হৈছে প্ৰবৃদ্ধ কোণ। অৰ্থাৎ চোৱা ইয়াত কি কৈছে, এইডাল ৰশ্মি আৰু এইডাল ৰশ্মি ইয়াত কি কৰিছে চোৱা 180 ডিগ্ৰী, 180 ডিগ্ৰীটো ইয়াত হয়নে, অৰ্থাৎ চোৱা 180 ডিগ্ৰী কোণটো কি হ'বগৈ, এই দুডাল ৰশ্মি কি কৰিব ইয়াত 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব, হয়নে, 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। কিন্তু এই 180 ডিগ্ৰীতকৈ যেতিয়া কি হ'বগৈ কোণটো ইয়াত অলপ, যদি মই এই চাইডে যদি কি কৰোঁ এডাল যদি ৰশ্মি অংকন কৰোঁ, এতিয়া চোৱা ইয়াৰ পৰা আৰম্ভ কৰি যদি ইয়াত কি কৰোঁ কোণটো যদি ইমানলৈকে যদি অংকন কৰোঁ, আমি ইয়ালৈকে যদি অংকন কৰোঁ তেতিয়াহ'লে ইয়াত কি হ'ব চোৱা 180 ডিগ্ৰীতকৈ কি হৈছেগৈ, এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360তকৈ সৰু, তাৰমানে এই কোণটোক কি বুলি কোৱা হয়, প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। চোৱা এই যোনটো কোণ পালোঁ আমি ইয়াত, এই কোণটোক কি বুলি কোৱা হ'ব, প্ৰবৃদ্ধ কোণ বুলি কোৱা হ'ব, আৰু যাক ইংলিছত কি বুলি কোৱা হয়, ৰিফ্লেক্স এংগেল বুলি কোৱা হয়। এই কথাখিনি তোমালোকে ভালকৈ মনত ৰাখিবা। এতিয়া চোৱা অনুশীলনীত কি লিখা আছে, অৰ্থাৎ ৱৰ্কীৰ আৰ্টত কি লিখা আছে। Number 1, how many minutes apart should the hour hand and minute hand be in order to form a right angle? আৰু অসমীয়াত কি কৈছে চোৱা, সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। অৰ্থাৎ চোৱা এটা ঘড়ী চাই লোৱা, এটা ঘড়ী চোৱা, ইয়াত চোৱা এই ঘড়ীটো চাই লোৱা, এই ঘড়ীটোত কি হৈছে চোৱা, এই ঘড়ীটোত কি হৈছে চোৱা, ইয়াৰ পৰা ইয়াত কি কৰিছে চোৱা, এই মিনিটৰ কাটাডাল আৰু ঘণ্টাৰ কাটাডালে কি কৰিছে, ইংৰাজী এল আখৰৰ নিচিনা কি কৰিছে ইয়াত কোণৰ সৃষ্টি কৰিছে, হয়নে, অৰ্থাৎ কি কৰিছে সমকোণৰ সৃষ্টি কৰিছে, হয়নে। আমাৰ প্ৰশ্নটোত কি কৈছে চোৱা, প্ৰশ্নটোত কি কৈছিলে,
প্ৰশ্নটোত কৈছে যে সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান হ'ব লাগিব। চোৱা ইয়াত কি কৰিছে, সমকোণৰ সৃষ্টি কৰিছে আৰু এই ঘণ্টা আৰু মিনিটৰ মাজৰ সময়ৰ ব্যৱধানটো কিমান চোৱাচোন। ইয়াৰ পৰা ইয়াত কিমান মিনিট, 5 মিনিট। ইয়াৰ পৰা ইয়াত আকৌ কিমান, 5 মিনিট। 5 পাছে 10, 10 পাছে কিমান, 15 মিনিট। অৰ্থাৎ 15 মিনিটে কি কৰিব পাৰি আমি, ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত যেতিয়া কি হ'ব, 15 মিনিটৰ ব্যৱধান হ'ব, তেতিয়া ইয়াত কি হ'ব, সমকোণৰ সৃষ্টি হ'ব, হয়নে। অৰ্থাৎ 1 নম্বৰটোৰ এনচাৰটো এইদৰে লিখিবা। নম্বৰ 1ৰ সলিউশ্যন ইয়াত লিখি দিবা কিমান মিনিট, 15 মিনিটছ। MINUTES মিনিটছ। আৰু অসমীয়াত লিখিবা যে 15 মিনিট। অসমীয়াত হ'লে এনেকৈ লিখিবা 15 মিনিট। এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে, হাউ মেনি মিনিটছ এপাৰ্ট শুড দ্য আৱাৰ হেণ্ড এণ্ড মিনিট হেণ্ড বি ইন অৰ্ডাৰ টু ফৰ্ম এন ইকুইট এংগেল। আৰু অসমীয়াত কি কৈছে চোৱা, সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। ইয়াত যিহেতু কি হৈছে সৰল কোণ, আৰু চোৱা ইয়াত কি লিখিছে ইকুইট। সৰল কোণটো কি বুলি কোৱা হয় চোৱাচোন, এই সৰল কোণটো কি বুলি কোৱা হয়, ষ্ট্ৰেইট এংগেল বুলি কোৱা হয়, হয়নে। তাৰমানে ইয়াত কি হ'ব, ইকুইট নহয়, ইয়াত কি হ'বগৈ, ইয়াত ষ্ট্ৰেইট, STRAIGST ষ্ট্ৰেইট এংগেল। অৰ্থাৎ কি কৈছে চোৱা, সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। চোৱা এইখন এখন কি, ইয়াত এখন কি আছে, সৰল কোণ, হয়নে। সৰল কোণ হ'বলৈ কিমান ডিগ্ৰী হ'ব লাগিব, কোণৰ মাপটো 180 ডিগ্ৰী। এতিয়া চোৱা ঘড়ীটোত চোৱা, ইয়াত এটা ঘড়ী আছে, চোৱা এই ঘড়ীটোত কি হৈছে চোৱা, ইয়াত কি কৰিছে, এই 12ৰ পৰা 6লৈ কি কৰিছে, ইয়াত কি কৰিছে, 180 ডিগ্ৰী কি কৰিছে, কোণৰ সৃষ্টি কৰিছে, হয়নে। ইয়াত চোৱা 180 ডিগ্ৰী কি কৰিছে, কোণৰ সৃষ্টি কৰিছে, হয়নে। এতিয়া চোৱা এই 180 ডিগ্ৰী কোণ সৃষ্টি কৰিবলৈ হ'লে এই মিনিটৰ কাটাডাল কিমান সময় আহিব লাগিব আগলৈ চোৱাচোন। ইয়াৰ পৰা ইয়াত কিমান, 5 মিনিট। ইয়াৰ পৰা ইয়াত 5 মিনিট। 5 পাছে 10, 10 পাছে 15, 15 আৰু পাছে কিমান, 15 পাছে 20, 20 পাছে 25, 25 আৰু পাছে কিমান, 30। যেতিয়া কি হ'ব চোৱা, মিনিটৰ কাটাডাল কি হ'বগৈ, ইয়াত আহিব 30 মিনিট, ইয়ালৈ আহিব, তেতিয়া কি হ'ব চোৱা, ইয়াত 180 ডিগ্ৰী কোণৰ সৃষ্টি হ'ব, হয়নে। অৰ্থাৎ 2 নম্বৰৰ এনচাৰটো হ'ব এনেধৰণে। নম্বৰ 2ৰ সলিউশ্যন ইয়াত কি কৈছে চোৱা, 2 নম্বৰ সৰল কোণ হ'বলৈ ঘড়ীটো আৰু ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান হ'ব লাগিব। ইয়াত লিখিব লাগিব 30 মিনিটছ, MINUTES মিনিটছ। আৰু অসমীয়াত লিখিবা যে 30 মিনিট, 30 মিনিট। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো উত্তৰ। যেতিয়া কি হ'বগৈ, 30 মিনিটৰ কি হ'বগৈ, ঘণ্টা কাটাডাল আৰু মিনিটৰ কাটাডালৰ মাজত ব্যৱধানটো হ'বগৈ, তেতিয়া তাত কি হ'বগৈ, আমাৰ সৰল কোণৰ কি হ'বগৈ, সৃষ্টি হ'বগৈ। এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ক্ৰিয়েট এ লিষ্ট বাই কেটাগৰাইজিং দ্য এংগেলছ ইন টেবুল 2 ইনটু ইকুইট এংগেলছ, ৰাইট এংগেলছ, অবটিউজ এংগেলছ, ৰিফ্লেক্স এংগেলছ, ষ্ট্ৰেইট এংগেলছ এণ্ড কমপ্লিট এংগেলছ। আৰু অসমীয়াত কি কৈছে চোৱা, তালিকা 2ত থকা কোণবোৰক সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ, প্ৰবৃত্ত কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰা। এতিয়া চোৱা তালিকা 2টো ক'ত আছে, তালিকা 2টো চোৱা, এই তালিকা 2টো আমাৰ কিতাপত ইয়াত আছে, হয়নে। কিমান নম্বৰ পেজত আছে, 35 নম্বৰ পেজত আছে। চোৱা কি দি আছে, ইয়াত যে এই যে ঘড়ীকেইটা দি আছে, এই ঘড়ীকেইটাই এই ঘণ্টা আৰু মিনিটৰ কাটাডালে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, সেয়াৰ এখন আমি তালিকা কি কৰিব লাগিব, নিৰ্ণয় কৰিব লাগিব। এতিয়া চোৱা কমিক নং 1ৰ যোনটো প্ৰথম ঘড়ী আছে সেইটো চোৱাচোন। ইয়াত কি আছে, ঘণ্টাৰ কাটাডাল আৰু মিনিটৰ কাটাডাল কি আছে, একেটাই আছে, হয়নে। অৰ্থাৎ ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, 0 ডিগ্ৰী। যিহেতু চোৱা ইয়াত কি হৈছে, 0 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, যেতিয়া কি হ'ব, কোণৰ মানটো 0 ডিগ্ৰী হ'ব, তেতিয়া সেই কোণটোক আমি সূক্ষ্ম কোণ, স্থূল কোণ বা সৰল কোণ, সমকোণ, প্ৰবৃত্ত কোণ বা সম্পূৰ্ণ কোণ, যিকোনো এটাটো আমি কি কৰিব নোৱাৰি, লিখিব নোৱাৰি। সেইকাৰণে এই কোণটো যোনটো কোণ আছে 0 ডিগ্ৰী কোণ, এইটো আমি কোনো এটা কোণতে লিখিব নোৱাৰিম। তাৰপিছত চোৱা ইয়াত কি আছে, কমিক নং 2ত যোনটো ঘড়ী আছে সেইটো চোৱা, ইয়াত ঘণ্টা কাটাডাল আৰু মিনিটৰ কাটাডাল চোৱা বেলেগ কি হৈছে, বেলেগ জেগাত আছে। আৰু ইয়াত চোৱা কি হৈছে, কিবা এটা কোণৰ সৃষ্টি হৈছে, হয়নে। চোৱা ইয়াত কোণটো দেখা দিছে, কিমান ডিগ্ৰী কোণৰ সৃষ্টি হ'ব, ইয়াত 30 ডিগ্ৰী কোণৰ সৃষ্টি হৈছে। ইয়াত কি হৈছে, 30 ডিগ্ৰী কোণৰ সৃষ্টি হৈছে। যেতিয়া কি হ'বগৈ চোৱা, এটা কোণৰ মাপ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকিব। চোৱা আমাৰ কিতাপত দিয়া আছিল, যদি সৃষ্টি হোৱা কোণৰ মাপ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকে, তেন্তে তেনে কোণক কি বুলি কোৱা হয়, সূক্ষ্ম কোণ বুলি কোৱা হয়। আৰু সেই সূক্ষ্ম কোণটোক কি বুলি কোৱা হয়, ইংলিছত ইকুইট এংগেল বুলি কোৱা হয়। এতিয়া চোৱা আমি কেনেকৈ কৰিম, চোৱা প্ৰথমে মই ইয়াত কি কৰিছিলোঁ, 3 নম্বৰৰ সলিউশ্যন। প্ৰথমে চোৱা মই তালিকাখন ইয়াত বনাই থৈছিলোঁ। ইয়াত কি লিখিছোঁ, ইকুইট এংগেল, সূক্ষ্ম কোণ, ৰাইট এংগেল, সমকোণ, অবটিউজ এংগেল, স্থূল কোণ, ষ্ট্ৰেইট এংগেল, সৰল কোণ, ৰিফ্লেক্স এংগেল, প্ৰবৃত্ত কোণ আৰু কমপ্লিট এংগেল কি বুলি কয়, সম্পূৰ্ণ কোণ বুলি কোৱা হয়। তোমালোকে যদি ইংলিছত লিখা এই এংগেলকেইটাৰ নাম, তেতিয়াহ'লে অসমীয়াত লিখা দৰকাৰ নাই, আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত লিখা দৰকাৰ নাই। এতিয়া চোৱা প্ৰথমে আমি কি পাইছিলোঁ, তালিকা 2ত চোৱা
এই যোনটো কমিক নং 2 পাইছিলোঁ ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে 30 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে যেতিয়া চোৱা কি হ'ব কোণৰ মানটো 0 পৰা 90 ডিগ্ৰী মাজত হ'ব তেতিয়া তাক কি বুলি কয় সূক্ষ্ম কোণ বুলি কোৱা হয় অৰ্থাৎ এইটো ঘৰত লিখিব লাগিব আমি তেতিয়াহ'লে আমি কেনেকৈ লিখিম চোৱা প্ৰথমে ইংলিছত লিখি লওঁ প্ৰথমে এইটো লিখো চিৰিয়েল নাম্বাৰ ইয়াৰ পৰা লিখিবা যে চিৰিয়েল SERIAL চিৰিয়েল নাম্বাৰ NUMBER নাম্বাৰ চিৰিয়েল নাম্বাৰ কিমান পাইছোঁ 2 হয়নে চিৰিয়েল নাম্বাৰ 2 আৰু চোৱাচোন 3টো চোৱাচোন চিৰিয়েল নাম্বাৰ 3 কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে যেহেতু 60 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে হয়নে যেহেতু 90 ভিতৰত আছে তাৰমানে এই যোনটো কি আছে চিৰিয়েল নাম্বাৰ 3 এইটো কি হ'ব সূক্ষ্ম কোণ হ'ব অৰ্থাৎ চিৰিয়েল নাম্বাৰ 2 and 3 আৰু অসমীয়াত লিখিবা যে ক্ৰমিক নং চোৱা অসমীয়াত কি লিখা আছে ক্ৰমিক নং লিখা আছে মানে ক্ৰমিক নং এই 2 আৰু 3টো চোৱা ইয়াত 3 কি কৰিছে 30 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে ইয়াত 60 ডিগ্ৰী যেহেতু 0 আৰু 90 ডিগ্ৰী মাজত হ'লে কি হ'বগৈ কোণৰ মাপটো কি হ'বগৈ চোৱা কৈছে 0 আৰু 90 ডিগ্ৰী মাজত যদি কি হয় কোণৰ মাপটো হয় তেতিয়া তাক কি বুলি কয় সূক্ষ্ম কোণ বুলি কোৱা হয় যেহেতু আমি ইয়াত কিমান পাইছোঁ 30 আৰু 60 পাইছোঁ হয় তাৰমানে এই কোণ দুটা কি হ'ব সূক্ষ্ম কোণ হ'ব কি হ'ব সূক্ষ্ম কোণ ক্ৰমিক নং 2 আৰু কিমান 3 এইটো হ'ল আমাৰ সূক্ষ্ম কোণ তাৰপিছত চোৱা এতিয়া 4 নম্বৰ কোণটো চোৱা 4 নম্বৰ ক্ৰমিক নং 4 চোৱা ইয়াত কি হৈছে গৈ চোৱা কি হৈছে ঘণ্টা কাটাডাল 3ত আছে আৰু মিনিটৰ কাটাডাল 12ত আছে তাৰমানে চোৱা এইটো কি হৈছে ইংৰাজী এল আখৰ নিচিনা দেখিবলৈ পাইছোঁ তাৰমানে ইয়াত কিমান ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব চোৱা ইয়াত লিখা আছে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে যেতিয়া চোৱা কি হ'ব কোণৰ মানটো কিমান হ'ব 90 ডিগ্ৰী চোৱা যেতিয়া কি হ'ব কোণৰ মানটো 90 ডিগ্ৰী হ'ব তেতিয়া কি সেই কোণটোক কি বুলি সমকোণ বুলি কোৱা হয় হয়নে সমকোণ আৰু যাক ইংলিছত কি বুলি কোৱা হয় ৰাইট এংগেল বুলি কোৱা হয়নে অৰ্থাৎ ইয়াত লিখা আছে চিৰিয়েল নাম্বাৰ SERIAL চিৰিয়েল নাম্বাৰ NUMBER চিৰিয়েল নাম্বাৰ আমি কিমান পাইছোঁ 4 হয়নে ইয়াত লিখি দিয়া চিৰিয়েল নাম্বাৰ 4 আৰু অসমীয়াত লিখা যে ক্ৰমিক নং কিমান 4 হয়নে এইটো হ'ল আমাৰ কি সমকোণ তাৰপিছত চোৱা ক্ৰমিক নং 5টোত চোৱা কি আছে ইয়াত চোৱা ঘণ্টাৰ কাটাডাল 4ত আছে আৰু মিনিটৰ কাটাডাল কিমান আছে 12ত আৰু চোৱা ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে 120 এতিয়া 120 হ'লে চোৱা কোণটো কি কোণ হ'ব আমাৰ চোৱা কিতাপত আছে স্থূল কোণ যদি সৃষ্টি হোৱা কোণৰ মান 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম যেহেতু চোৱা 5 নম্বৰটো কি কৈছে 120টো কি হৈছে 90তকৈ বেছি কিন্তু 180তকৈ কম তাৰমানে এই যোনটো কোণ হ'ব সেই কোণটো কি হ'ব স্থূল কোণ হ'ব যাক ইংৰাজীত কি বুলি কোৱা হয় অবটিউজ এংগেল বুলি কোৱা হয় হয়নে অৰ্থাৎ অবটিউজ এংগেলৰ ঘৰত আমি লিখিম এইটো যে চিৰিয়েল নাম্বাৰ SERIAL চিৰিয়েল নাম্বাৰ NUMBER নাম্বাৰ কিমান পালোঁ 5 হয়নে এতিয়া 6 নম্বৰটো চোৱাচোন 6 নম্বৰ কোনখন চোৱা কিমান আছে 150 যেহেতু 150 পালোঁ 150টো চোৱা কি হ'বগৈ এই 90 আৰু 180ৰ মাজত হ'ব তাৰমানে এই কোণটো কি হ'ব স্থূল কোণ হ'ব হয়নে স্থূল কোণ অৰ্থাৎ আমি ইয়াত লিখিম যে চিৰিয়েল নাম্বাৰ 5 and 6 আৰু অসমীয়াত লিখিবা যে ক্ৰমিক নং কিমান 5 আৰু 6 তাৰপিছত চোৱা কি আছে সৰল কোণ হয়নে এতিয়া চোৱা 7 নম্বৰটো চোৱা 7 নম্বৰটো চোৱা ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে এই ঘণ্টা আৰু মিনিটৰ কাটাডালে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে যেতিয়া কি হ'ব চোৱা কোণৰ মানটো কিমান হ'ব কোণৰ মানটো 180 ডিগ্ৰী হ'ব চোৱা যেতিয়া কোণৰ মানটো 180 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয় সৰল কোণ বুলি কোৱা হয় হয়নে যাক ইংলিছত কি বুলি কোৱা হয় ষ্ট্ৰেট এংগেল বুলি কোৱা হয় এতিয়া চোৱা এই 7 নম্বৰ যোনটো কি আছে ক্ৰমিক নম্বৰ অৰ্থাৎ ঘড়ীটো আছে ইয়াত কি কৰিছে সৰল কোণৰ সৃষ্টি কৰিছে হয়নে অৰ্থাৎ ইয়াত লিখিম যে আমাৰ চিৰিয়েল নাম্বাৰ কিমান 7 আৰু অসমীয়াত লিখিবা যে ক্ৰমিক নং 7 তাৰপিছত চোৱা 7 নম্বৰটো পালোঁ এতিয়া 8 নম্বৰটো চোৱাচোন ঘড়ী 8 নম্বৰ ঘড়ীটোত কি কৰিছে চোৱা ইয়াত কি কৰিছে এই ঘণ্টা কাটাডাল আৰু এই মিনিটৰ কাটাডালে কি কৰিছে 210 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে হয়নে এতিয়া চোৱা 210 হ'লে কি হ'ব চোৱাচোন আমাৰ কিতাপত যদি সৃষ্টি হোৱা কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360তকৈ কম হয় 360 ডিগ্ৰীতকৈ কম হয় তেনে কোণক কি বুলি কোৱা হয় পবিত্ৰ কোণ বুলি কোৱা হয় এতিয়া চোৱা যিহেতু কি কিমান পাইছোঁ ইয়াত আমি 210টো কি হ'বগৈ 180তকৈ বেছি কিন্তু 360তকৈ কম তাৰমানে এইটো কি হ'বগৈ আমাৰ পবিত্ৰ কোণ হয়নে পবিত্ৰ কোণত লিখিব লাগিব আমি ইয়াত লিখিম যে আমি চিৰিয়েল নাম্বাৰ SERIAL চিৰিয়েল নাম্বাৰ NUMBER চিৰিয়েল নাম্বাৰ কিমান পালোঁ আমি 8 হয়নে ইয়াত লিখিলোঁ 8 তাৰপিছত চোৱা 9 নম্বৰটো চোৱাচোন 9 নম্বৰ ঘড়ীটো চোৱা ইয়াত কিমান পাইছোঁ 240টো কি হ'ব 180তকৈ বেছি কিন্তু 360তকৈ কম তাৰমানে এই যোনটো কি আছে চিৰিয়েল নাম্বাৰ 9 এইটো কি হ'ব পবিত্ৰ কোণ হয়নে অৰ্থাৎ ইয়াত লিখিবা যে চিৰিয়েল নাম্বাৰ 9 তাৰপিছত 10টো চোৱাচোন কিমান হৈছে 270টো কি হ'ব চোৱা 270টো আমাৰ 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360ৰ ভিতৰত পৰিব হয়নে 360তকৈ কম তাৰমানে এই 240টো কি হ'ব আমাৰ 9 নম্বৰটো লিখিলোঁ এই 270টো কি হ'বগৈ অৰ্থাৎ কি হ'বগৈ পবিত্ৰ কোণ হ'ব হয়নে 10
ইয়াত লিখিবা আছে 10 তাৰপিছত চোৱা এই 11টো কিমান 300 আছে হয়নে যেহেতু চোৱা 180তকৈ কি হ'ব 300টো 180তকৈ ডাঙৰ কিন্তু 360তকৈ কি সৰু তাৰমানে এইটো কি হ'ব পবিত্ৰ কোণ অৰ্থাৎ কিমান নম্বৰ চিৰিয়েল নম্বৰ 11 তাৰমানে ইয়াত লিখা 11 এতিয়া 12 নম্বৰটো চোৱা 12 নম্বৰ কোনটো কি হৈছে 330 হ'লে চোৱা কি হ'ব এইটো 360তকৈ কি হ'ব সৰু হ'ব তাৰমানে এইটো কি হ'বগৈ পবিত্ৰ কোণ আৰু লিখি দিবা যে এণ্ড 12 আৰু অসমীয়াত লিখিবা যে কমিক নং কিমান পালোঁ আমি 8 9 10 11 আৰু 12 এইটো হ'ল আমাৰ এনচাৰটো তাৰপিছত চোৱা কি আছে আৰু আমি 12লৈকে কৰিলোঁ এতিয়া 13টো চোৱাচোন কি আছে ইয়াত কি হৈছে চোৱা এই কি কৰিছে ইয়াত ঘণ্টা আৰু মিনিটৰ কাটালে কি কৰিছে 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে যেতিয়া কি হ'ব চোৱা কি হ'ব যেতিয়া কি হ'ব 360 ডিগ্ৰী অৰ্থাৎ চোৱা ইয়াত লিখা আছে আমাৰ যেতিয়া কি হ'ব এই ৰশ্মি দুডালে অৰ্থাৎ ৰশ্মিটো কি কৰিব যেতিয়া 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব তেতিয়া তাক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় হয়নে আৰু যাক ইংলিছত কি বুলি কয় কমপ্লিট এংগেল বুলি কোৱা হয় এতিয়া চোৱা ইয়াত আমাৰ কি হৈছে কমিক নং 13 কি কৰিছে 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে তাৰমানে এইটো কি হ'বগৈ আমাৰ সম্পূৰ্ণ কোণ অৰ্থাৎ ইয়াত লিখিবা যে চিৰিয়েল SCRIAL চিৰিয়েল নাম্বাৰ NUMBEN নাম্বাৰ কিমান চিৰিয়েল নাম্বাৰটো কিমান 13 হয়নে ইয়াত লিখা 13 আৰু অসমীয়াত লিখিবা যে কমিক নং কিমান 13 এইখন হ'ল আমাৰ তালিকাখন আৰু ইয়াৰ পৰা তোমালোকে চাই ধুনীয়াকৈ কি কৰিবা এই তালিকাখন লিখি দিবা অৰ্থাৎ তোমালোকে এটা কথা বুজিবা যে কি হ'বগৈ যেতিয়া এটা কোণৰ মাপ কিমান হ'ব 90 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয় সমকোণ যেতিয়া কি হ'ব এটা কোণৰ মাপ কি হ'বগৈ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকিব তেতিয়া তাক কি বুলি কোৱা হ'ব সূক্ষ্ম কোণ সূক্ষ্ম মানে সৰু 90 ডিগ্ৰীতকৈ সৰু সূক্ষ্ম কোণ যেতিয়া কি হ'বগৈ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব 180 ডিগ্ৰীতকৈ কি হ'ব কোণটো মানটো কি হ'ব সৰু হ'ব তেতিয়া তাক কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হ'ব যেতিয়া কি হ'ব এটা কোণৰ মাপ 180 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয় সৰল কোণ এই কথাটো মনত ৰাখিবা তাৰপিছত যেতিয়া কি হ'ব এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360তকৈ সৰু হ'ব তেতিয়া তাক কি বুলি কোৱা হয় পবিত্ৰ কোণ বুলি কোৱা হয় অৰ্থাৎ ৰিফ্লেক্স এংগেল বুলি কয় REFLEX ৰিফ্লেক্স এংগেল আৰু যেতিয়া কি হ'ব এটা কোণৰ মাপ 360 ডিগ্ৰী হ'ব তেতিয়া তাক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় এইখিনি তোমালোকে মনত ৰাখিবা আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা সকলোকে ধন্যবাদ